বিজেপি অলপ দুদূৰ মুদূৰ হৈ আছে সবৰে মই কৈছোঁ, খালি অসমৰ ভিতৰত নহয়। এতিয়া তেওঁলোকে দেখিছে য'ত য'ত প্ৰধানমন্ত্ৰী গৈছে তাত তাত পানী বৰষুণত এতিয়া কলেপছ হৈ গৈছে। প্ৰধানমন্ত্ৰী এতিয়া দলঙলৈ উদ্ঘাটন কৰিবলৈ গ'ল, সেই দলঙত ক্ৰেক। প্ৰধানমন্ত্ৰী এটা এয়াৰপৰ্ট মুকলি কৰিবলৈ গ'ল, সেই এয়াৰপৰ্টত এটা পানীত ধামকৈ পৰি গ'ল। প্ৰধানমন্ত্ৰী বন্দে ভাৰতৰ গ্ৰীণ ফ্লেগৰ জৰিয়তে উদ্ঘাটন কৰি এতিয়া ট্ৰেইনৰ এক্সিডেণ্ট বাঢ়িছে। অযোধ্যা লৈ তেওঁলোকে যে ইমান প্ৰধানমন্ত্ৰীয়ে যে ইমান যে তেওঁলোকে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিলে, সেই অযোধ্যা মন্দিৰত আজি পানী লিকেজ। আনকি তেওঁলোকে কোৱা নাই, মই কৈছোঁ নতুন পাৰ্লিয়ামেণ্টৰ ভিতৰতো অলপ বৰষুণত বেছমেণ্টত পানী হয়। তো এনেকুৱা এটা এতিয়া নিশ্চয় ইয়াত ভগৱানৰ এটা চাপ আমি দেখা পাইছোঁ, যাৰ ফলত আজি বিজেপি দলৰ ফালৰ পৰা অসমৰ ভিতৰতে হওক বা অসমৰ বাহিৰতে হওক আজি বিভিন্ন তৰ্কহীন যুক্তিহীন কথাবোৰ আমি শুনিব পাৰিছোঁ। গান্ধীজী কৈছিল সবকো সন্মতি দে ভগৱান, ময়ো সকলৰ ভালটোৱে কামনা কৰিছোঁ। এতিয়া ৰাহুল গান্ধী ডাঙৰীয়া মূল যাত্ৰা কৰিছিল, তেতিয়া আমি নিজে যাত্ৰা এটা কৰিছিলোঁ। অসমৰ ভিতৰত আমাৰ যুৱ কংগ্ৰেছ আটাইতকৈ সুন্দৰ তেওঁলোকে যাত্ৰা কৰিছিল। আমি বাগানে বাগানে যাত্ৰা কৰিছোঁ, সেইকাৰণেতো আমাৰ ভাল হৈছে। চাঙে চাঙে যাত্ৰা কৰিছোঁ। আমাৰ কামটোৱেই হৈছে ৰাইজৰ মাজত থকা। হ'ব পাৰে আমাৰ 15 বছৰৰ চৰকাৰ আছিল, যাৰ ফলত আমি ৰাইজৰ পৰা আঁতৰি গ'লোঁ, আমি দিছপুৰত আবদ্ধ হৈ গ'লোঁ, চৰকাৰী কাৰ্যালয়ত আবদ্ধ হৈ গ'লোঁ। আৰু নিশ্চয় যেতিয়া ৰাইজৰ পৰা আমি আঁতৰি যাম, তেতিয়া ৰাইজৰ সমস্যাবোৰ আমি সমাধান কৰাৰ ক্ষেত্ৰত যিমান আমাক সতৰ্ক হ'ব লাগিছিল আমি হ'ব নোৱাৰিলোঁ, যাৰ বাবে ৰাইজে আমাক পৰৱৰ্তী সময়ত 2016 চনত শিক্ষা দিলে। আৰু এতিয়া আমাৰ কামবোৰ চাই, যোৱা 1-1.5 বছৰৰ পৰা আমাৰ কামবোৰ চাই ৰাইজে পুনৰবাৰ আমাৰ প্ৰতি আকৰ্ষিত হৈছে। নৱপ্ৰজন্ম যেতিয়া আমালোকৰ প্ৰতি আকৰ্ষিত হৈছে, এইটোও এটা ইংগিত যে আমি যি কৰি আছোঁ ভাল কাম কৰি আছোঁ, কিন্তু আমি নিজৰ উদ্দেশ্যটো অধুৰা হিচাপে লৈছোঁ। লোকসভা নিৰ্বাচন মাত্ৰ ছেমিফাইনেল, আমাক আৰু কষ্ট কৰিব লাগে। আমি বিজেপি দলৰ ফালৰ পৰা আৰু অসমৰ ভিতৰত বিজেপি নেতৃত্বৰ পৰা আমি এইটোৱে আশা কৰোঁ যে তেওঁলোকে আগৰ যে ব্যৱহাৰ, সেই একে ব্যৱহাৰ তেওঁলোকে চলাই থাকিব। আগতে যিদৰে সাম্প্ৰদায়িক কথা কৈছিল, এতিয়াও একে সাম্প্ৰদায়িক কথাবোৰ কৈ থাকিব। আগতে যিদৰে মাটি কেলেংকাৰীৰ লগত আজি তেওঁলোকে নিজৰ ঘৰৰ মানুহবোৰ উপকৃত কৰিবলৈ বিচাৰে, এতিয়াও একে কৈ থাকিব। তো তেওঁলোকে একেহে আমাক ভাগ কৰিবলৈ চেষ্টা কৰিব, একে তেওঁলোকৰ সাধাৰণ মানুহৰ ওপৰত টোল টেক্স লগাব, ফাইন লগাব, ল'ৰা ছোৱালীৰ স্কুলবোৰ বন্ধ কৰিব, কলেজবোৰ বন্ধ কৰিব। আৰু আমাৰ কাম হৈছে যে আমি ৰাইজৰ হৈ মাত মাতি থাকিম, আমি ৰাইজৰ হাত শক্তিশালী কৰি থাকিম। আমি মৰিয়নিত গৈ ৰাইজৰ কি সমস্যা আমি বুজ ল'ম, মৰিয়নিত গৈ বাগানৰ শ্ৰমিকসকলৰ কি সমস্যা আমি সমাধান কৰিবলৈ আমি চেষ্টা কৰিম। আজি বাগানৰ অৱস্থা যথেষ্ট বেয়া। আজি শ্ৰমিকসকলে সময়মতে দৰমহা পোৱা নাই, এটাৰ পিছত এটা বাগান বন্ধ হৈ গৈছে। আৰু দুখৰ কথা যে য'ত বিজেপি দলৰ বাগানৰ প্ৰতিনিধিসকল আজি বাগানৰ শ্ৰমিকৰ হৈ মাত মাতিব লাগে, আজি তেওঁলোকে মাত মাতা নাই, তেওঁলোকে নিমাত হৈ গৈছে। আৰু মোৰ সম্পৰ্কে ব্যক্তিগতভাৱে কথা ক'বলৈ সাহস আছে, কিন্তু চৰকাৰে যে ভুল কৰি আছে, চৰকাৰৰ গাফিলতিৰ কাৰণে আজি বাগানৰ মানুহবোৰ খাবলৈ পইচা নাই, আজি ল'ৰা ছোৱালী স্কুলত পঠাবলৈ পইচা নাই, সেই সন্দৰ্ভত তেওঁলোকে